নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হঠাতে পালোহি গেলাবিল হস্পিটেল। মোৰ ভাইটি ছোৱালী দুজনী আচলতে জ্বৰ হৈছে খুব। অকল সিহঁতৰ বুলিয়ে নহয়, আমাৰ শুকানবিল সৰুপানীত আচলতে প্ৰায় মানুহে জ্বৰ, কাহ, জণ্ডিছ এনেকুৱাবোৰ হৈ আছে। আমাৰ সৰুপানী পঞ্চায়তৰ মানুহ এতিয়া গেলাবিল হস্পিটেলতহে ভৰ্তি হ'ব লগা হৈছে। কাৰণ আমাৰ সৰুপানী শুকানবিল এইফালে স্বাস্থ্য কেন্দ্ৰৰ অভাৱ বা তাত ডক্তৰৰ অভাৱ। সেয়েহে আমি বাটকুৰি বাই সৰু সুৰা জ্বৰ এটা হ'লেই গেলাবিল বা বৰপথা আহিব লগা হয়, নহ'লে গোলাঘাট যাব লগা হয়। কাছমাৰীত গ'লেও কেতিয়াবা ডক্তৰ পোৱা নহয়, আৰু কল্যাণপুৰতো তেনেকৈ ডক্তৰ নাথাকে, প্ৰায় কম্পাউণ্ড জন থাকে। সেয়েহে আমাৰ সেইফালৰ মানুহ প্ৰায় ইয়াত অহা দেখিবলৈ পোৱা যায়। মই ইয়াত কেইবাজনকো লগ পালোঁ, কল্যাণপুৰ সোণালী পথাৰৰ মানুহ। এয়া আমি এতিয়া ফাৰ্মাচীত সোমাইছোঁ, কাৰণ এটা ভিটামিন দিছে, সেই ভিটামিনটো ফাৰ্মাচীৰ পৰা ল'ব লাগিব। সুবিধা দিম কওঁতে আমাৰ তাত আচলতে সুবিধা কেতিয়া হ'ব আমি বুজিয়ে নাপাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।